নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদিও মই এই ভিডিঅ'টো নতুন বুলি কৈছোঁ, কিন্তু এই ভিডিঅ'টো মোৰ পুৰণা ভিডিঅ'ৰ লগত সংগতি ৰাখি বনাইছোঁ। মই দুটামান ভিডিঅ' আপলোড দিয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ যে অতি সোনকালে শিক্ষা বিভাগত যিটো পদোন্নতিৰ ব্যৱস্থা আছে সেইটো প্ৰযোজ্য হ'বলৈ গৈ আছে। কাৰণ শিক্ষামন্ত্ৰী মহোদয়ে প্ৰকাশ কৰিছিল যে নতুনকৈ ছাৰ্ভিচ ৰুল প্ৰকাশ পাব। তাতে শিক্ষকসকলৰ যিটো ওজৰ আপত্তি আছিলে বহুদিনীয়া যে তেখেতসকলৰ বিভাগত প্ৰমোশ্যন নাথাকে, মানে বেলেগত যেনেকৈ থাকে ঠিক তেনেকুৱা। গতিকে সেই ব্যৱস্থাটো হ'বলৈ গৈ আছে। এতিয়া তাৰে আজি এখন খচৰা উলিয়াইছে, যিখন সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে। গতিকে তাৰ ওপৰতেই আমি আলোচনা কৰিম বুলি এই ভিডিঅ'টো বনাইছোঁ। আৰু মোৰ বোধেৰে মই যিখিনি বুজি পাইছোঁ আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ ওলাইছোঁ। আৰু যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকৰ মাজৰে এজন বুলি ক্ষমা কৰি দিব। আৰু জ্ঞানীজনে নিশ্চয় কমেণ্ট ছেকশ্যনত কিবা পৰামৰ্শ আগবঢ়াব বুলি আশা থাকিল। এতিয়া চাব, মই একেবাৰে গোটেইখিনি পঢ়ি নাযায়, ডাইৰেক্ট টু দি পইণ্টত আহিছোঁ। ইয়াতে কৈছে যে এপইণ্টিং অথৰিটি দুটা থাকিব, বিশেষকৈ স্কুলৰ ক্ষেত্ৰত, বিদ্যালয়ৰ ক্ষেত্ৰত। আৰু বিদ্যালয় বুলি ক'লে আমাৰ অসমৰ ক্ষেত্ৰত আৰম্ভণি হয় ক্লাছ 1ৰ পৰা একেবাৰে দ্বাদশ শ্ৰেণীলৈকে, মানে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে 1 to 12। এতিয়া ইয়াতে কৈছে যে এপইণ্টিং অথৰিটি মানে ইয়াতে কৈছে যে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন। ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে এপইণ্টমেণ্ট দিব পাৰিব সেইসকল শিক্ষকক, মানে যিসকল ক্লাছ 1 to 5লৈকে যিখন বিদ্যালয়ত পঢ়াব তেখেতসকলক, বা ক্লাছ 6 to 8, আৰু নহ'লে একেবাৰে LP ME দুয়োটা যিটো এমালগেমেটেড স্কুল হয় 1 to 8লৈকে যিকেইখন বিদ্যালয়ত পাঠদান কৰা হয় সেইকেইখন বিদ্যালয়ৰ শিক্ষকসকলক এপইণ্টিং অথৰিটি হিচাপে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে এপইণ্টমেণ্ট দিব পাৰিব, হায়াৰ অথৰিটি হ'ব তেওঁলোক। সেই কথাটো কৈছে। আৰু ইয়াতে আৰু এটা কথা আহিব, আপোনালোকে নেক্সট পাব, মই এইবাৰ ক'বলৈ গৈ আছোঁ। ক্লাছ 1, ক্লাছ 2, 3, 4, 5 এইবিলাক যিবিলাক মানে আমাৰ এলিমেণ্টাৰী ছেকশ্যন বুলি কওঁ, তাৰে আমাৰ হ'ব এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট। কিন্তু চাব ইয়াতে অকণমান ব্যতিক্ৰম হ'ব, ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন নেক্সট হ'ব এপইণ্টমেণ্ট অথৰিটি। এতিয়া ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন, মাধ্যমিক শিক্ষা যিটো আমাৰ আছে, এই ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনে এপইণ্টমেণ্ট দিব পাৰিব সেইসকল শিক্ষকক যিসকলে ক্লাছ 1ৰ পৰা 12লৈকে যিকেইখন স্কুলত পাঠদান কৰিব। এতিয়া মই ক্লাছ 1টো আপোনালোকে ভাবিব পাৰে যে এলিমেণ্টাৰীটো ক্লাছ 1টো ইনক্লুড হ'ল, ইয়াতো ইনক্লুড হ'ল। ইয়াতে এটা কথা আছে, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলসমূহ সচৰাচৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ ভিতৰত আহি পৰে। সেইকাৰণে ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনে তেখেতসকলক এপইণ্টমেণ্ট দিব পাৰে। এতিয়া ছিনিয়ৰ ছেকেণ্ডাৰীত কিন্তু ক্লাছ 1ৰ পৰা 12লৈকে থাকে। গতিকে ক্লাছ 1 to 5লৈকে শিকোৱাৰ কাৰণে এলিমেণ্টাৰী লেভেলৰে কোনোবা শিক্ষকক এপইণ্টমেণ্ট দিব, কিন্তু তেখেতসকলৰ হায়াৰ অথৰিটি হ'ব কিন্তু ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন, ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন নহয়। সেইটো কথা। মানে যদি ছিনিয়ৰ ছেকেণ্ডাৰী বা হায়াৰ ছেকেণ্ডাৰী য'ত 6ৰ পৰা 12লৈকে থাকে, ধৰক হায়াৰ ছেকেণ্ডাৰীটো 6ৰ পৰা 12লৈকে থাকিলেও 6 to 8 এইখিনি আপাৰ প্ৰাইমেৰীত পৰে। সেই আপাৰ প্ৰাইমেৰীৰ কাৰণে যদি সুকীয়াকৈ টিচাৰ এপইণ্টমেণ্ট কৰে, যদিও তেখেতসকলে 6 to 8 পঢ়ায়, কিন্তু তেখেতসকলৰ এপইণ্টিং অথৰিটি হ'ব ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন। সেইটো আপোনালোকে বুজি ল'ব। আৰু ইয়াতে বেলেগ একো নাই, কিন্তু দৰমহাৰ পে স্কেল একেই হ'ব, সেইখিনি আপোনালোকে জানে। এইখিনি হ'ল। এতিয়া আমি আহিছোঁ নেক্সট পেজলৈ। এতিয়া ইয়াতে কৈছে ডিষ্ট্ৰিক্ট প্ৰমোশ্যন কমিটিয়ে এইখিনি মানে প্ৰমোশ্যনৰ কামখিনি আৰম্ভ কৰিব। এইটো পেজত বিশেষ নাই। তাৰপিছত পেজটো চাব, এমপ্লয়ী মিনছ, ইয়াতে এমপ্লয়ী বুলি ক'লে শিক্ষকসকলৰ কথাই কৈছে। আৰু ইয়াতে মই নতুনকৈ নকওঁ, ক্লাছ 1 to 12 আছে, ক্লাছ 1 to 10 আছে, অকল যিবিলাক এমালগেমেটেড LPৰ পৰা হাইস্কুললৈকে আছে 1 to 10 হ'ব। হায়াৰ ছেকেণ্ডেৰী হ'লে 6 to 12 হ'ব। 1 to 12 হ'ল ছিনিয়ৰ ছেকেণ্ডাৰী, আৰু 6 to 10 থকাও আছে, আৰু 9, 10 থকাও আছে, আৰু 9 to 12 থকাও আছে স্কুল। গতিকে আৰু গভমেণ্ট বুলি কওঁতে ইয়াতে ষ্টেট গভমেণ্ট অফ আছামৰ কথা হৈছে, যিহেতু অসমৰ কথাই আমি কৈছোঁ। কিন্তু ইয়াতে এই পেজটোত এটা খুব ইম্পৰ্টেণ্ট কথা আছে, যিটো আমাৰ অন্য ৰাজ্যত বলবৎ হৈছে, কিছু ৰাজ্যত ভাৰতৰ, সেইটো হৈছে প্ৰবেশ্যনাৰী পিৰিয়ড। এতিয়াৰ পৰা মানে যেতিয়াৰ পৰা এই ছাৰ্ভিচ ৰুলটো বলবৎ হয়, তেতিয়া মানে নতুনকৈ নিযুক্তি পোৱা শিক্ষকসকলে কিন্তু 2 বছৰ কাল প্ৰবেশ্যনাৰী পিৰিয়ডত থাকিব লাগিব।
ধৰক আগতে টেট আছিলে, এইবাৰ হৈছে টেট কাম ৰিকুৱাৰমেণ্ট এক্সাম। যিসকলে এপইণ্টমেণ্ট পাইছে তেখেতসকলে ডাইৰেক্ট মানে এপইণ্টমেণ্ট পোৱাৰ পৰা প্ৰভিজনেল চেলাৰী পায়, যদিও অকণমান পাৰ্থক্য আছে। মই এটা ভিডিঅ' বনাইছিলোঁ যে প্ৰভিজনেল চেলাৰী মানে কি GISৰ পইচাটো কমকৈ কটা যায়, যিটো গ্ৰুপ ইঞ্চুৰেঞ্চ থাকে, মানে যেতিয়া SIO এপ্ৰুভেল আহে তেতিয়া অলপ বেছিকৈ কাটে, কিন্তু বিশেষ পাৰ্থক্য নাই। তেখেতসকলে DAটো ৰানিং DA পায়, যিমান % চলি আছে, আৰু মেডিকেল এলাউন্স পায়, তাৰপিছত হাউচ ৰেণ্ট পায় ৰেগুলাৰ শিক্ষকৰ সমানে। গতিকে কিন্তু এইবাৰ তেনেকুৱা নহয়। হাই মানে LPত হ'লেও MEত হ'লেও হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী ছেকশ্যনত মানে কোনোবা ছাৰ বাইদেউ এপইণ্টমেণ্ট পালেও কিন্তু তেখেতসকলে প্ৰথম 2 বছৰ কিন্তু তেখেতসকলে প্ৰবেশ্যনাৰী পিৰিয়ডত থাকিব লাগিব। মানে তেখেতসকলে অকল বেছিক পে'টোহে দৰমহা হিচাপত লাভ কৰিব। মানে তেখেতসকলৰ পে' বেণ্ড প্লাছ গ্ৰেড পে' দুয়োটাই মিলি যিটো বেছিক পে' হয় সেইটোহে পাব। তাতে মানে DAটো ইনক্লুড নহয়। যেনেকৈ এতিয়া বৰ্তমান 58% চলিছে, সেইটো তাতে ইনক্লুড নহ'ব এতিয়া যদি তেনেকুৱা হয়। মই এতিয়াৰ কথাটো কৈছোঁ। আৰু তেখেতসকলে হাউচ ৰেণ্টটো তাতে প্লাছ নহ'ব। আৰু মই এইখিনি ধাৰণা কৰিছোঁ, মই আগতে কৈছোঁ, হয়তো অলপ ভুল ভ্ৰান্তি হ'ব পাৰে, যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় আঙুলিয়ে দেখাব। কিন্তু ইয়াতে কিন্তু সেইটো কথাই কৈছে, মানে অকল বেছিক পে'টোহে তেখেতসকলে পাব, সেইটো কথা কৈছে। এক্সক্লুড অল আদাৰ ছাৰ্ভিচ বেনিফিটছ বুলি কৈছে। কিন্তু যেতিয়া আফটাৰ কমপ্লিটেশ্যন অফ দ্য প্ৰবেশ্যনাৰী পিৰিয়ড এণ্ড unsatisfactory performance shall be integrated to regular post as shall be determined by the government. আৰু কিন্তু ইয়াতে এটা খুব ইম্পৰ্টেণ্ট কথা কৈছে, কিন্তু আফটাৰ কমপ্লিটিং বুলি ক'লেও কিন্তু ইয়াতে unsatisfactory পাৰফৰ্মেঞ্চ বুলি কৈছে। কিন্তু এইটো ছেটিছফেক্টৰী পাৰফৰ্মেঞ্চ বুলি ক'লে কিন্তু গভৰ্ণমেণ্টৰ ইয়াতে হাত থাকিব। মানে কোনোবাই যদি সেই প্ৰবেশ্যনাৰী পিৰিয়ডৰ টাইমত মানে ছাৰ্ভিচ ৰুল ভায়োলেঞ্চ কৰে বা বিভিন্ন নীতি নিয়ম উলংঘা কৰে বা শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে অৱদান আগবঢ়াব নাই, কিন্তু তেখেতসকলক টাৰ্মিনেট কৰাৰো হয়তো ব্যৱস্থা থাকিব পাৰে। সেইকাৰণে ছেটিছফেকশ্যন বুলি ইয়াতে এটা শব্দ আহিছে। আৰু মোৰ বোধেৰে এইটো মই ইমান এটা ভুল বুজা নাই বুলি ভাবোঁ, এইটো তেনেকুৱা ধৰণৰে হ'ব, কিন্তু এইটো খুবেই কম প্ৰযোজ্য হ'ব পাৰে যদিও ইয়াতে ৱাৰ্ডটো ইনক্লুড কৰিছে। তাৰপিছত চাব, মই আপোনালোকক আগতে এটা কৈছিলোঁ যে এটা আইডিয়া কৰিছিলোঁ যে 25% যিখিনি ভেকেঞ্চি থাকে হায়াৰ পোষ্ট, হয়তো এক্সিষ্টিং টিচাৰ যিসকলে লোৱাৰ পোষ্টত, লোৱাৰ বুলি কথা নাই, যিসকলে ধৰক LPত কৰি আছে তেখেতসকলক প্ৰমোশ্যন দিব পাৰে ইউপিখিনি হাইস্কুলৰ হায়াৰ ছেকেণ্ডাৰী PGT-লৈ। গতিকে 25% পোষ্টহে মানে আমাৰ মানে কৰি থকা ছাৰ বাইদেউসকলৰ পৰা ল'ব, কিন্তু বাকী কিন্তু 75%ৰ কাৰণে ফ্ৰেছ ৰিকুৱাৰমেণ্ট টেট কাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সাম হ'ব। মানে নতুন কেণ্ডিডেট আহিব। এতিয়া বৰ্তমান যেনেকৈ হৈ আছে, এতিয়া যিহেতু প্ৰমোশ্যনৰ ব্যৱস্থা নাই বা হাইস্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰী টিচাৰ হোৱাৰ ডাইৰেক্ট তেনেকুৱা আমি আপগ্ৰেডেশ্যন এতিয়ালৈকে দেখা নাই, বা MEৰ পৰা হাইস্কুলত যোৱা বা LPৰ পৰা কি আছিল MEত যোৱা, ঠিক তেনেকুৱা এমালগেমেটেড হোৱাটো সেইটো বেলেগ, কিন্তু মই পোষ্টৰ কথা কৈ আছোঁ। গতিকে ঠিক তেনেকুৱা, কিন্তু যিসকল ফ্ৰেছ ৰিকুৱাৰমেণ্ট পৰীক্ষা পাছ কৰি আহিব তেখেতসকলে কিন্তু প্ৰবেশ্যনাৰী পিৰিয়ডত থাকিবই লাগিব, সেই কথাটো কৈছে। আৰু ইয়াতে মোৰ অকণমান মনতে এটা খুদনি থাকিলে, প্ৰবেশ্যনাৰী পিৰিয়ডটো হয়তো ফ্ৰেছ ৰিকুৱাৰমেণ্টৰ ক্ষেত্ৰত হ'ব, কাৰণ প্ৰমোশ্যনৰ ক্ষেত্ৰত নহয়, কাৰণ তেখেতসকলতো ৰেগুলাৰ টিচাৰ হয়, তেখেতসকল প্ৰমোশ্যন হ'লে হয়তো তেনেকুৱা ৰুল নহ'ব, 2 বছৰ থাকিব নালাগে, এইটো ফ্ৰেছ ৰিকুৱাৰমেণ্টৰ ক্ষেত্ৰতে হ'ব লাগে মোৰ বোধেৰে। তাৰ পিছৰ পেজটো চাব আপোনালোকে, এইখিনি হৈ গ'ল। আৰু ইয়াতে কৈছে যে 25%ৰ বাহিৰেও যিসকল টিচাৰ মানে হাইলি এডুকেটেড হয়, তেখেতসকলৰ মানে হায়াৰ এডুকেশ্যন আছে, ধৰক MEত কৰি আছে, তেখেতসকলৰ BEd আছে, মাষ্টাৰ ডিগ্ৰী আছে, তেখেতসকলে গ্ৰেজুৱেট টিচাৰৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰৰ যদি ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সাম হয় তেখেতসকলে সেই পৰীক্ষাত বহিব পাৰিব বুলি কৈছে। shall be eligible to apply for requirement to higher teaching post in the TET কাম ৰিকুৱাৰমেণ্ট এক্সাম, সেই কথাটো কৈছে। তাৰপিছত চাব, ফৰ প্ৰমোশ্যন অফ টিচাৰ ফ্ৰম প্ৰাইমাৰী টু এলিমেণ্টাৰী, এতিয়া ইয়াতে কৈছে প্ৰাইমাৰী টু এলিমেণ্টাৰী, ইয়াতে LP ছেকশ্যনটোক প্ৰাইমাৰী বুলি কৈছে আৰু এলিমেণ্টাৰী বুলি কওঁতে আপাৰ প্ৰাইমাৰী কথা কৈছে। গতিকে প্ৰাইমাৰীৰ পৰা এলিমেণ্টাৰীত যাবলৈ গ'লে সেই একেই ব্যৱস্থা হ'ব, 25% এক্সিষ্টিং টিচাৰৰ পৰা ল'ব, বাকীখিনি টেট কাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সাম পাতিব। আৰু ইয়াতো যদি কাৰোবাৰ যদি DLED আছে তেখেতসকলে কিন্তু যাব পাৰিব, আকৌ MEত এপ্লাই কৰিব পাৰিব। আৰু ধৰক LPৰো যদি কোনোবা BEd আছে তেখেতসকলে GT-PGT-টো এপ্লাই কৰিব পাৰিব ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সামত, এতিয়াও যেনেকৈ বহি আছে সেইটো আৰু বিশেষ সাল সলনি হোৱা নাই। তাৰপিছত নেক্সটটো চাব, ফৰ প্ৰমোশ্যন টু দ্য পোষ্ট অফ হেড টিচাৰ অফ ইনষ্টিটিউশ্যন ফৰ ছেকেণ্ডাৰী লেভেল,
এতিয়া সেকেন্ডাৰী লেভেল মানে মাধ্যমিক মানে শিক্ষা বিভাগত যদি প্ৰমোশন হ'ব লাগে হেড টিচাৰলৈকে, তেতিয়া কিন্তু কি হ'ব, বা হেড বা প্ৰিন্সিপাল, আৰু তেতিয়া কিন্তু 20% হে ভেকেঞ্চি মানে এক্সিষ্টিং টিচাৰে ফিল আপ কৰিব। ধৰক তাৰমানে 20% প্ৰমোশন দি তেখেতসকলক প্ৰিন্সিপাল বা হেড টিচাৰ ফুল ফেজেড হেড টিচাৰলৈকে প্ৰমোশন দিব, আৰু 5% কিন্তু AES অফিচাৰৰ দ্বাৰা মানে কি হ'ব, ফিল আপ কৰিব। এতিয়া AES মানেতো আপোনালোকে বুজি পায়, আছাম এডুকেশ্যন ছাৰ্ভিচ। আপোনালোকে IAS অফিচত গ'লে গম পাব, IAS সকলৰ এখন ফলকত লিখা থাকে যে ইন্সপেক্টৰ অফ স্কুল অমুক AES মানে আছাম এডুকেশ্যনেল ছাৰ্ভিচ। তেখেতসকলে পাছ কৰিব লাগে, 10 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগে। অলৰেডি পৰীক্ষা হৈ গৈছে 7টা পোষ্টৰ কাৰণে, গম পায় যিসকলে মানে এইবিলাকত মানে বেছি চাৰ্চ কৰি থাকে। এতিয়া চাব, কিন্তু সেই বিদ্যালয়খনৰ 3 বছৰৰ দায়িত্বভাৰহে গ্ৰহণ কৰিব সেই টিচাৰজনে। ৰিকুৱাৰমেণ্ট 5% shall be fill up by AES officer on probation period maximum of 3 years। গতিকে 3 বছৰৰ কাৰণে কিন্তু এইবাৰৰ পৰা কি হ'ব, কোনোবা যদি IAS পৰীক্ষা বা AES পৰীক্ষাটো পাছ কৰে বা ইন্সপেক্টৰ স্কুলত হয়, কিন্তু তেখেতসকলে কিন্তু 3 বছৰৰ কাৰণে কোনোবা এখন বিদ্যালয়ৰ বা হায়াৰ ছেকেণ্ডাৰী বা হাইস্কুলৰ দায়িত্ব কিন্তু তেখেতসকলে ল'ব লাগিব 3 বছৰৰ কাৰণে। এই 3 বছৰৰ পিছত তেখেতসকলে ফুল ফেজেড হ'ব, IAS বা DE হওক ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ হওক। তাৰপিছত সেইবিলাক 20% এক্সিষ্টিং টিচাৰেৰে ফিল আপ হ'ব মই ক'লোঁ, কিন্তু বাকীখিনি কিন্তু কি হ'ব, ইয়াতে চিনিয়ৰিটি ভিত্তিত হ'ব বুলি কৈছে। মানে 20% হ'ল মানে কি হ'ব, 20%ৰ চিলেকশ্যন পাতিব, ফিল আপ কৰিব, আৰু বাকীখিনি চিনিয়ৰিটিৰ ভিত্তিত হ'ব বুলি কৈছে। তাৰপিছত ইন দ্য এলিমেণ্টাৰী লেভেলতো সেই একে হ'ব, হেড অফ দ্য হ'ব ইনষ্টিটিউশ্যন হ'ব লাগিলে 25% মানে এক্সিষ্টিং টিচাৰৰে ল'ব প্ৰমোশ্যন কৰি, আৰু 75% পোষ্ট শ্বেল বি ফিল আপ বেছড অন দ্য চিনিয়ৰিটি বেচিছত হ'ব। আৰু হেড টিচাৰ মানে হেড টিচাৰ অফ লোৱাৰ প্ৰাইমাৰী স্কুল, আৰু হেড মাষ্টাৰ বুলি ক'লে মানে যদি হেড টিচাৰ হয়, হেড টিচাৰ হ'ব আমাৰ LP স্কুলৰ হেড টিচাৰ, আৰু হেড মাষ্টাৰ হ'লে আমাৰ আপাৰ প্ৰাইমাৰী কথা কৈছে ইয়াতে। তাৰপিছত নেক্সট পেজত চাব, নেক্সট পেজত আপোনালোকক মই দেখাই আছোঁ। ইয়াতে কৈছে, এতিয়া শিক্ষকৰ কিছুমান ইয়াতে কেটেগৰী ৰাখিছে। এলিমেণ্টাৰী টিচাৰ হ'লে, এলিমেণ্টাৰী হ'লে আপোনালোকৰ 6ৰ পৰা 8লৈকে যিসকলে পাঠদান কৰে মানে ME ছেকশ্যনত, তেখেতসকলক কৈছে। প্ৰাইমাৰী টিচাৰ হ'লে 1 to 5লৈকে যিসকলে পঢ়ায় LP ছেকশ্যনত, সেইটো কথা কৈছে। আৰু ছেকেণ্ডাৰী টিচাৰ বুলি ক'লে যিসকলে 6ৰ পৰা 9 বা 6ৰ পৰা 10 বা 6 to 12লৈকে পঢ়ায় সেইসকলক কৈছে। আৰু হায়াৰ ছেকেণ্ডাৰী টিচাৰ বুলি ক'লে যিসকলে ধৰক 6 to 12লৈকে পঢ়ায় বা 9 to 12, কিন্তু যিসকলৰ এপইণ্টমেণ্ট পাওঁতে মানে মিনিমাম কোৱালিফিকেশ্যন লাগিছিলে মাষ্টাৰ ডিগ্ৰী, মানে PGT সকলৰ কথা কৈছে ইয়াতে, যি মিনিমাম কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী, সেইটো কথা কৈছে, তেখেতসকলক হায়াৰ ছেকেণ্ডাৰী টিচাৰ বুলি কোৱা হৈছে। আৰু ক্লাষ্টাৰ এলিমেণ্টাৰী টিচাৰ বুলি ক'লে means include the teaching staff as per composition of teacher in school of an elementary secondary, মানে গোটেই টিচিং ষ্টাফটোক কৈছে। ক্লাষ্টাৰ এলিমেণ্টাৰী টিচাৰ মানে বিভিন্ন ছাবজেক্টৰ, হিন্দী হওক সেই কথাটো কৈছে। আৰু ইয়াতে বিশেষ নাই, এইখিনি আপোনালোকে জানিব। হাইস্কুল বুলি ক'লে ইয়াতে কৈছে হাইস্কুল মিনছ হাইস্কুল ইনক্লুডিং হাই মাদ্ৰাছা ইম্পাৰ্টিং এডুকেশ্যন আপ টু ক্লাছ 10লৈকে, সেইটো হাইস্কুল বুলি ক'ব। হায়াৰ ছেকেণ্ডাৰী হ'লে ক্লাছ 12লৈকে থাকিব লাগিব। এলিমেণ্টাৰী হ'লে ক্লাছ 5লৈকে থাকিব লাগিব, মিনছ 8লৈকে থাকিব লাগিব, এলিমেণ্টাৰী। আৰু প্ৰাইমাৰী হ'লে ক্লাছ 5লৈকে থাকিব লাগিব, সেই কথাখিনি কৈছে। আৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, গতিকে জাষ্ট এইখিনিয়ে ক'লোঁ। গতিকে আপোনালোকে জানি থওক 25% পোষ্ট ইয়াতে ফ্ৰেছ ৰিকুৱাৰমেণ্টৰ থ্ৰুদি ফিল আপ নহয়, 75%হে হ'ব। 25% এইবাৰৰ পৰা প্ৰমোশ্যন হ'ব, কিন্তু 100% নহয়। গতিকে এইখিনিয়ে কথা। আৰু পুনৰ শেষত যদি কিবা ভুল ভ্ৰান্তি হৈছে পুনৰ এবাৰ মাৰ্জনা বিচাৰিলোঁ, আৰু নিশ্চয় কমেণ্ট ছেকশ্যনত আপোনালোকে আপোনালোকৰ বহুমূলীয়া মতামতসমূহ আগবঢ়াব বুলি আশা থাকিল। ধন্যবাদ।